মিত্ৰতা কৰিলে বিধানসভা নিৰ্বাচনত লোকচান হ'ব ৰাইজৰ দলৰ কিন্তু অকলে যুঁজিলে লাভত থাকিব ৰাইজৰ দল তথাপিও কিয় মিত্ৰতাৰ বাবে বাৰে বাৰে আহ্বান জনাইছে অখিল গগৈ বিজেপিক আক্ৰমণৰে কাৰণ ব্যাখ্যা অখিল গগৈ ৰাইজৰ দলে অকলশৰীয়াকৈ খেলিলে যেটা সিটত জিকিব এলায়েন্স খেলিলে কিজানি তাতকৈ কম সিটতহে জিকিব এইটো জনগণৰ স্বাৰ্থত মই এই এলায়েন্সটো আমাৰ ৰাইজৰ দলে বিচাৰি আছোঁ যে আজিৰ দিনটোত অসমখন এজন টাইৰেণ্ট বা এজন স্বেচ্ছাচাৰী শাসকৰ নেতৃত্বত চলি আছে য'ত কোনো মানুহে নিজৰ কথা ক'ব নোৱাৰে তেওঁ মুখখন বন্ধ ৰখা হয় কেতিয়াবা গুপ্ত হত্যা কৰি ৰাতিয়ে মানুহ গুলিয়াই মাৰি দি কৰি দিয়ে কেতিয়াবা পুলিচে ধমকি দি কৰে কেতিয়াবা কাৰোবাৰ আঁচনি কাটি দি কৰে মুঠতে অসমৰ মানুহৰ মুখ কণ্ঠ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত সম্পূৰ্ণৰূপে অৱৰুদ্ধ কৰি দিয়া হৈছে আৰু এই টাইৰেণ্ট বা স্বেচ্ছাচাৰী শাসকজনক যেতিয়ালৈকে খেদিব নোৱাৰিম তেতিয়ালৈকে অসমৰ মানুহৰ মুক্তি নাই সেইটো কাৰণেহে আমি এলায়েন্সটো বিচাৰি আছোঁ নাম কাৰণ 2 যিকোনো এজন ব্যৱসায়ী সোধক যে ব্যৱসায় বাণিজ্য খতম আৰে ভাই হিন্দু মুছলমানৰ কাম কৰি থাকিলে কোনোবাই ভাত খাবলৈ পাব নাই নিজৰ দলৰ মানুহবিলাকক মন্দিৰৰ ওচৰত গৰু মাংস পেলাবলৈ লগাই দিয়ে আৰু তাৰ পাছত উচতনি দিয়ে যে সব হিন্দু মানুহবিলাকে মছজিদৰ ওচৰত গাহৰি মাংস পেলাব লাগে এই মানুহজনক চিধা চিধি জেলত দিব লাগে মই হ'লেতো হুলত দিলোঁহেঁতেন হিন্দু মুছলমানৰ যি কাজিয়া লগাইছে এইটোক নাইকিয়া কৰিবৰ কাৰণে আমি এলায়েন্স বিচাৰিছোঁ কাৰণ 3 2 টকাৰ নিমখ 20 টকা হ'ব কুকুৰাৰ কণী এতিয়া 8 টকা হ'ব কেনেকৈ মানুহ বাচি থাকিব কওক সেইবিলাক বস্তু ক'লে মানে কয় যে ই হিন্দু বিৰোধী আৰে ভাই হিন্দু কৰি যদি বস্তুৰ দাম কমাই দিয়ে তেতিয়াহ'লে ময়ো হিন্দু হ'ম মুছলমানৰ কাৰণে পেট্ৰলৰ দাম 100 টকা লগোৱা মোৰ কাৰণে 25 টকাত দিয়া তেতিয়াহ'লে মই তোমালোকৰ পাৰ্টিত জইন কৰিম মোৰ কাৰণেও আকৌ পেট্ৰলৰ দাম সমান ডিজেলো সমান কিন্তু মই মুছলমানক গালি পাৰিলে মই বৰ ভাল মানুহ এইটো কেনেকুৱা ধৰণৰ কথা সেয়েহে পলম নকৰি সময়মতে মিত্ৰতা কৰিব লাগে বুলি কৈ গৌৰৱ গগৈক উদ্দেশ্যি অখিল গগৈ ক'লে অসমীয়া মানুহ এনে বাকীবিলাক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ শাসন দেখি হাৰ্ট ফেইল হৈ মৰি আছে গৌৰৱ গগৈ যদি এনেকৈ টানি লৈ যায় আৰু বিৰোধী দলবিলাকৰ লগত যদি কোনোদিন আলোচনাও নকৰে এটা ফোনো নকৰে অকল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণেতো আমি এই কাম কৰিব খোজা নাই আমি একলগ হ'ব খুজিছোঁ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হওক কিন্তু লগত আমি একলগ কৰিব খুজিছোঁ যে আমি অসমৰ এই টাইৰেণ্টজনৰ হাতৰ পৰা এই স্বেচ্ছাচাৰী শাসকজনৰ পৰা ৰক্ষা কৰোঁ লগতে বৰ্তমান বিৰোধী ঐক্য কিয় প্ৰয়োজন তাৰ কাৰণ ব্যাখ্যা কৰিলে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও কৰ কাটলৰ বোজা আৰোপ কৰি দি সাধাৰণ জনগণৰ জীৱন আৰু তেওঁলোকৰ ভৱিষ্যতলৈ ভয়াৱহতা নমাই আনিছে গতিকে এনে প্ৰেক্ষাপটত আমি আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ মাটি ভেটি ৰক্ষা কৰিবলৈ ৰাইজে বিচাৰিছে এক হৈ যুঁজিব লাগে ৰাইজৰ মনৰ আহ্বান আমি সকলোৱে শুনাটো দৰকাৰ ধেমাজিত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ সভাপতি অখিল গগৈ আনহাতে সোণাৰীত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ সভাপতি লুৰিণজ্যোতি গগৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এজেপিৰ পতাকাৰ তলত আহি অসমৰ জাতীয়তাবাদক শক্তিশালী কৰিবৰ বাবে বহু মানুহ আগবাঢ়ি আহিছে বুলিও মন্তব্য লুৰিণজ্যোতি গগৈ সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীসমূহৰ অধিকাৰ এইবোৰ সুৰক্ষা কৰিবৰ কাৰণে বা সেইবোৰ অধিকাৰ আমি আজৰি আনিবৰ কাৰণে আমাৰ হাতত থকা ৰাজনৈতিক যিটো ধাৰা সেইটো জাতীয়তাবাদ সেইকাৰণে জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে আৰু সকলো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ কাৰণে যুঁজিবৰ কাৰণে অসম জাতীয় পৰিষদৰ পতাকাৰ তলত একত্ৰিত হোৱা পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈছে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম